ওমেন্স এছিয়া কাপৰ দ্বিতীয়খন মেচত ভাৰতীয় মহিলা দলে ইউনাইটেড আৰব এমিৰেটছক ৭৮ ৰানৰ বিশাল ব্যৱধানৰ পৰাস্ত কৰি ওপৰ-জুপুৰি দ্বিতীয়খন মেচত জয়লাভ কৰিলে আৰু মেচখনত ভাৰতীয় দলে প্ৰথমৰে পৰাই ডমিনেটিং প্ৰদৰ্শন কৰিছিল আৰু প্ৰথম ইনিংছতেই ভাৰতীয় দলে একতৰফীয়াভাৱে মেচ নিজৰ হাতলৈ মুভ কৰি লৈছিল আৰু ভাৰতীয় দলৰ বেটাৰসকলে প্ৰথম ইনিংছত যি ধৰণৰ বিধ্বংসী ইনিংছ খেলিছিল ইয়াৰ মূলতেই ভাৰতীয় দলে প্ৰথম ইনিংছতেই পাহাৰ সাদৃশ ২০১ ৰানৰ যি স্ক'ৰ গঢ়ি তুলিছিল আৰু ইয়াৰ মূলতেই ইউনাইটেড আৰব এমিৰেটছ দলে প্ৰথম ইনিংছতেই যেন মেচৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈ গৈছিলে আৰু প্ৰথম ইনিংছতেই এনে লাগিছিল যেন ভাৰতীয় দলে অলৰেডি জয়লাভ কৰিছে কিন্তু কেৱল মাত্ৰ সময়ৰ অপেক্ষা কিমান ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰিব ইউনাইটেড আৰব এমিৰেটছ দলে সেই ব্যৱধানৰ অপেক্ষাতহে আছিল যেন আৰু ঠিক তেনেই হৈছিল আৰু মেচখনত প্ৰথমতে ভাৰতীয় দলে বেটিং কৰি শেফালী বৰ্মাই যি ধৰণৰ এটা ষ্টাৰ্টিং দিছিলে আৰু প্ৰথম মেচখনতো যি ধৰণে পাকিস্তানৰ বিৰুদ্ধে বিধ্বংসী ইনিংছ খেলিছিল ঠিক তেনেধৰণে এই মেচখনতো ৩৭ ৰানৰ যি এটা তুফানী ইনিংছ খেলিছিল আৰু এই ইনিংছৰ মূলতেই ভাৰতীয় দলে ভাল এটা প্লেটফৰ্ম ছেট কৰিব পাৰিছিলে আৰু পিছলৈ স্মৃতি মন্ধনাই কম সময়ৰ ভিতৰতে আউট হৈছিল যদিও পিছলৈ হৰমনপ্ৰীত কৌৰে যি ধৰণে ইনিংছ ছেট কৰি মেচ ডিপলৈকে লৈ যোৱাৰ পিছত ৰিচা ঘোষক সহযোগিতা আগবঢ়াই যি ধৰণে মেচ ফিনিচিং কৰিছিল সেয়া প্ৰশংসনীয় আছিল আৰু হৰমনপ্ৰীত কৌৰে ৬৬ ৰানৰ এটা বিশাল ইনিংছ খেলিছিল যাৰ কাৰণে ভাৰতীয় দলে ভাল এটা প্লেটফৰ্ম ছেট কৰিব পাৰিছিলে আৰু শেষৰ ফালে ৰিচা ঘোষক লৈ হৰমনপ্ৰীত কৌৰে ৭৫ ৰানৰ এটা ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিছিলে যাৰ কাৰণে ইউনাইটেড আৰব এমিৰেটছ দলে মেচখনত প্ৰথম মুহূৰ্তৰ পৰাই পিছ পৰি গৈছিলে আৰু ৰিচা ঘোষেও যি ধৰণে প্ৰথমৰে পৰা মেচখনত ভাল এটা প্লেটফৰ্ম ছেট হৈছিলে ঠিক ইয়াৰ সুবিধা উঠাই ৰিচা ঘোষেও এটা তুফানী ইনিংছ খেলিছিলে আৰু কেৱল মাত্ৰ ২৯টা বলৰ সন্মুখীন কৰি ৬৪ ৰানৰ যি এটা অপৰাজিত ইনিংছ খেলিছিলে আৰু যি ধৰণে মেচ ফিনিচিং কৰিছিলে ৰিচা ঘোষে এজ এ উইকেট কিপাৰ ফিনিচাৰ বেটাৰ হিচাপে ৰিচা ঘোষে দেখুৱাই দিলে কিয় ভাৰতীয় দলত ৰিচা ঘোষক বাৰম্বাৰ চান্স দিয়া হৈ আছে আৰু ৰিচা ঘোষে নিজৰ স্থান পাক্কা কৰি লৈছে ডাঙৰ ইনিংছ খেলি ডাঙৰ প্লেটফৰ্মত নিজকে প্ৰমাণ কৰিলে ৰিচা ঘোষ আৰু হৰমনপ্ৰীত কৌৰৰ এই বিশাল ইনিংছৰ মূলতেই ভাৰতীয় দলে ২০১ ৰানৰ স্ক'ৰ গঢ়ি তুলিছিলে আৰু ২০২ ৰানৰ লক্ষ্য আগত লৈ ইউনাইটেড আৰব এমিৰেটছ দলে কেৱল মাত্ৰ ১২৩ ৰানৰ ভিতৰতেই থমকি যাবলগীয়া হৈছিলে আৰু ভাৰতীয় দলৰ হৈ পুনৰ এবাৰ দীপ্তি শৰ্মাই দমনীয় বলিং কৰিছিলে দীপ্তি শৰ্মাই মিডিল অভাৰ্ছত যি ধৰণে প্ৰেছাৰ প্ৰদান কৰিছিলে বিৰোধী দলক আৰু মিডিল অভাৰ্ছত ইকনমিকেল বলিং কৰিছিল আৰু দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল তাৰোপৰি মেচখনত তনুজা কোনাৰেও ৪ অভাৰৰ স্পেলত কেৱল মাত্ৰ ১৪ ৰান ব্যয় কৰি এটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু ভাৰতীয় দলৰ বলাৰসকলে সকলোৱে মিলাজুলাভাৱে দমনীয় বলিং প্ৰদৰ্শন কৰিছিল যাৰ কাৰণে অতি সহজতে জয়লাভ কৰি ছেমিফাইনেলত দেখি আগুৱাই গ'লে ভাৰতীয় দলে আজিলৈ এছিয়া কাপৰ মেটচ প্ৰিভিউ এয়াই আছিল ধন্যবাদ।